নমস্কাৰ, মোৰ চেনেল নিৰুপমা জল পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ মাজলৈ আজি মই এটি কথা ক'ম বুলি আহিছোঁ। কথাটি মোৰ নিজৰ কথা হৈছে, কাৰো কথা নহয়। মানে মই যেতিয়া মোৰ মানুহজনে চাকৰিত ৰঙাপাৰত আছিলে, তেতিয়া মোৰ প্ৰথম সন্তান ডাঙৰ বেটা আছিলে, তাৰ মাত্ৰ 6 মাহ হৈছিলে দেই। তাৰপিছতে হঠাতে মোৰ মানে তেওঁ ট্ৰেন্সফাৰ হ'ব লগা হ'ল। তেওঁ পুলিচত চাকৰি কৰিছিল, তেতিয়া চাব ইন্সপেক্টৰ আছিলে। তাৰপিছতে তেখেতে মানে মোক এৰি যাব লগা হ'ল অলপ দিনৰ বাবে বঙাইগাঁৱলৈ ট্ৰেন্সফাৰ হৈছিলে। তাৰপিছতে তেওঁ আকৌ যোৱা আগদিনাখন মোক কি কৰিলে, ধুনীয়াকৈ মানে ছাগলী মাংস, খাচী মাংস খাই খুব মই ভাল পাওঁ, এই খাচী মাংস আনি ধুনীয়াকৈ বনাই মোক খুৱাই মেলি তেওঁ পিছদিনাখন ৰাতিপুৱা গ'লগৈ। কিন্তু যোৱাৰ দিনা গধূলিলৈ মোৰ পেটটো ইমানেই জ্বলা পোৰা কৰিব ধৰিলে, মানে গেছ আৰম্ভ হৈ গ'ল। ইমান জ্বলা পোৰা কৰিছে, মই থাকিব পৰা নাই। তাৰপিছত কি হ'ল, মই কি কৰোঁ কি নকৰোঁকৈ বা গৈ ফুৰিছোঁ, বিচনাত পৰিছোঁ, মাটিত বা গৈছোঁ। তেতিয়া মোৰ ল'ৰাটো সৰু, সি কান্দি আছে, মই কান্দি আছোঁ। ঘৰৰ ৰুমত মোৰ কোনোৱে নাছিল, তেতিয়া মই ভাড়া ঘৰত আছিলোঁ দেই, ৰঙাপাৰাত। তাৰপিছতে কি হ'ল, গোটেই ৰাতি দিন মানে মোৰ একেকাৰ হৈ গ'ল। ৰুমৰ ভিতৰত মানে সোমাব নোৱাৰা নিচিনা হৈ গৈছে মানুহৰ কোবত। মানুহৰ ভৰি খোজত মোৰ ৰুম অৱস্থা নোহোৱা হৈ গৈছে। মই ইমান চিঞৰিছোঁ, ইমান বাগৰিছোঁ। কিন্তু এওঁক খবৰ দিবলৈ মই তেতিয়া ফোনৰ যোগাযোগো নাছিলে। তেতিয়া মই কি কৰোঁ কি নকৰোঁ বুলি ভাবি ওচৰৰ মানুহবিলাকে কাকুতি মিনতি কৰিছোঁ। তাৰপিছতে নেমু টেঙা গুলি খাই আছোঁ। যিমানেই নেমু টেঙা গুলি খাই আছোঁ, ৰস উলিয়াই সিমানে মোৰ এচিডিটি বাঢ়ি গৈছে। ডক্টৰ তাত গৈছোঁ, ডক্টৰে কৈছে আপুনি নেমু টেঙা চৰবত বনাই খাব, জ্বলা পোৰা কৈছে আপোনাৰ মাংসই চাগে পেটত ধৰিলে। তাৰপিছত মই কি কৰিলোঁ, চৰবত বনাই খাওঁ যিমানে সিমানে মোৰ গেছ উৎপত্তি বেছি হয়। ঠিক তেনেকৈ মানে মোৰ দুদিন মানে ইমান কষ্ট খাই আছোঁ, বাগৰি ফুৰিছোঁ। ওচৰৰ মানুহখিনিয়ে মোৰ ল'ৰাটোক খুৱাইছে বোৱাইছে, কি কৰিছে মই ক'ব নোৱাৰোঁ। তাৰপিছতে ওচৰতে দুজনমান ভাড়াঘৰত মানুহ আছিল, তেখেতসকলো বঙাইগাঁৱৰে। মই ভাবিলোঁ যে এখেতসকলক ক'লেই চাগে মই তেখেতৰ এড্ৰেছটো পাম নেকি। তাৰপিছত তেওঁ মানে ৰেলৱে GRPত চাকৰি কৰি আছিলে। তাৰপিছত তেখেতসকলক মাতি পেলাই ক'লেও, শুনক মোৰ কি অৱস্থা হৈছে চাওকচোন, আপোনালোকে মোক মানুহজনক খবৰটো দিয়কচোন যেনে তেনে। তেতিয়া সেই ল'ৰা দুজনে কি কৰিলে, কেনেকৈ খবৰ দিলে ক'ব নোৱাৰোঁ, তেওঁ গোটেই ৰাতিটোৰ ভিতৰতে আহি মোৰ ওচৰত পালেহি। তাৰপিছত ডক্টৰক দেখালে। ডক্টৰক দেখুওৱাৰ পিছত ডক্টৰে এডমিট হ'ব ক'লে। হস্পিটেলত মই এডমিট হৈ গ'লোঁ। এডমিট হ'লোঁ, কেইবাদিনো থাকিব লগা হ'ল। তাৰপিছতে কি হ'ল, দৰৱ খাই বহুত দিন মই এবছৰমান বইল ভাতেই খালোঁ। তেখেতে মোৰ চাকৰি জেগালৈ গ'লগৈ, আকৌ মোক থৈ পেলাই দৰৱ চৰৱ যোগাৰ দি পেলাই। তাৰপিছত মই অকলে মানে ল'ৰাটোৰ লগত ল'ৰাটো মোৰ ইমান কষ্ট পালে। আৰু ময়ো সেই মানুহকেইজনক কেতিয়াও পাহৰিব পৰা নাই, আজিলৈও মই পাহৰিব পৰা নাই যে সেই মানুহকেইজনে মোক বিৰাট ডাঙৰ উপকাৰ কৰিলে। আৰু মোৰ লগত পাৰ্টত যিখিনি ভাড়াঘৰ আছিলে, কাষত ভাড়াঘৰ আছিলে, সেইসকল মোক যিমানখিনি উপকাৰ কৰিলে, তেওঁলোক বিহাৰী, মাৰোৱাৰী নহয়, মানে বেংগলী, মুছলিম তেনেকুৱাই আছিলে। গতিকে তেখেতসকলে মোক যিমানখিনি সহায় কৰিলে, আমি সঁচাকৈ সেইখিনি পাহৰিব নোৱাৰোঁ, মই পাহৰিব নোৱাৰোঁ। আৰু আমি ভাবোঁ মানুহক সহায় কৰাটো একো ডাঙৰ কথা নহয়। মানুহক কেতিয়াও পাহৰিব নাপায়। যি মানুহে উপকাৰ কৰিছে, তেওঁলোকক কেতিয়াও পাহৰিব নোৱাৰি, নহয় জানো। মোৰ তেখেতসকলে বহুত মৰম মনত পৰে। আৰু কেতিয়াবা মই এওঁৰ আগত কওঁ কথাখিনি যে চোৱাচোন, সেই মানুহখিনিয়ে আমাক কিমান সহায় কৰিছিলে, তোমাৰ মনত আছেনে? আছে এনেকৈ কয়। আৰু এতিয়াও মোৰ মনত পৰি থাকে। তেখেতসকলে চাগে এতিয়া নিশ্চয় কেনেকৈ আছোঁ নাজানো, তেখেতসকলৰ এড্ৰেছ মই নাজানো। সেয়েহে মই মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোলৈ মোৰ মৰম স্নেহ আৰু পঠিয়াইছোঁ। যদিহে মোৰ লগত আছে, তেখেতসকলে নিশ্চয় কথাখিনি জানিব। আৰু তেখেতসকলক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। মানুহক কেতিয়াও যেতিয়া বিপদত ৰক্ষা কৰে, তেতিয়া কেতিয়াও পাহৰিব নাপায় বুলি মই ভাবোঁ। ধন্যবাদ।